কুৱেশ্যন নম্বৰ 1 এটা লম্ব বৃত্তাকাৰ শংকুৰ আয়তন নিৰ্ণয় কৰিব দিছে যদিহে ইয়াৰ ব্যাসাৰ্ধ 6 সেণ্টিমিটাৰ উচ্চতা 7 সেণ্টিমিটাৰ হয় এতিয়া ৰোমান 1ত আমি লিখিছোঁ ইয়াতে শংকুটোৰ কি লিখিছোঁ ব্যাসাৰ্ধ r 6 সেণ্টিমিটাৰ হয়নে তাৰপিছতে উচ্চতা h 7 সেণ্টিমিটাৰ গতিকে শংকুটোৰ যিটো আয়তন হ'বগে 1/3 1/3 পাই r স্কয়াৰ h সো 1/3 পাই মানে হ'বগে আমাৰ 22/7 r আমাৰ আছে 6 গতিকে 6 into 6 আৰু h দিছে আমাৰ 7 তো হ'বগে আমাৰ ইউনিট টু সেণ্টিমিটাৰ কিউব তো ইয়াত আমাৰ 7 7 কেনসেল যাব 3 দি আমাৰ 6ক দুবাৰ যাব 22 into 6 into 2 into কৰিলে আমি পাম 264 সেণ্টিমিটাৰ কিউব তাৰপিছত আমি কৰিম এতিয়া ৰোমান 2 শংকুটোৰ ব্যাসাৰ্ধ দিছে আমাক r 3.5 সেণ্টিমিটাৰ উচ্চতা h 12 সেণ্টিমিটাৰ গতিকে আয়তন হ'বগে 1/3 পাই r স্কয়াৰ h so 1/3 into 22/7 r স্কয়াৰ মানে হ'ব 3.5 into 3.5 h দিছে আমাৰ 12 আৰু ইউনিটটো হ'বগে সেণ্টিমিটাৰ কিউব 7 এৰে আমাৰ 3.5 ক আমাৰ যাব 0.5 বাৰ সো 3 ৰে আমি কেনসেল কৰিব পাৰো 12 হক 4 বাৰ তাহলে গুটেই কেইটা নাম্বাৰ যেতিয়া আমি ইনটু কৰিম এই আয়তনটো হ'বগে আমাৰ 154 সেণ্টিমিটাৰ কিউব কুৱেশ্যন নম্বৰ 2 এটা শংকু আকাৰৰ পাত্ৰৰ ধাৰকত্ব লিটাৰত নিৰ্ণয় কৰিব দিছে যদিহে ব্যাসাৰ্ধ 7 সেণ্টিমিটাৰ হয় লগতে নতি উচ্চতা 12 সেণ্টিমিটাৰ গতিকে আমি ইয়াত লিখিছোঁ শংকু আকাৰৰ যিটো পাত্ৰ তাৰ ব্যাসাৰ্ধ r 7 সেণ্টিমিটাৰ আৰু নতি উচ্চতা আমি লিখিছোঁ l 25 মানে এইটো হ'বগে ব্যাসাৰ্ধ আৰু যিটো নতি উচ্চতা হ'বগে এই কাৰ্ভডাল হয়নে নতি উচ্চতা আৰু এই যিটো ষ্ট্ৰেইট হাইট হ'বগে এটা আমাক হাইট এটোকে আমি h বুলি কৈছো এটোই আমাৰ ওলাব লাগিব প্ৰথমতে গতিকে আমাৰ আমি জানো l স্কয়াৰ ইকুৱেল r স্কয়াৰ প্লাস h স্কয়াৰ গতিকে আমাক h টো লাগিব হয়নে গতিকে h স্কয়াৰটো আমি ৰাখিছো টু সাইডে এফালে কি হ'বগে l স্কয়াৰ মাইনাস r স্কয়াৰ এটা আমি যেটা স্কয়াৰ লম আমি h টো পাই যাম গতিকে l স্কয়াৰ মাইনাস r স্কয়াৰ হ'ব l মানে আছে আমাৰ 25 স্কয়াৰ মাইনাস r মানে 7 স্কয়াৰ তো 25 স্কয়াৰ মানে হ'বগে আমাৰ 625 মাইনাস 49 যেটা মাইনাস কৰিম 625 ৰ পৰা 49 তেতিয়া আমি পাম 576 ইয়াৰ স্কয়াৰটো হৈছেগে 24 সেণ্টিমিটাৰ এতিয়া আমাক লাগে পাত্ৰটোৰ আয়তন বা ধাৰকত্ব 1/3 পাই স্কয়াৰ h হয় পাই মানে হৈছে আমাৰ 22/7 আৰু r হ'ব 20 r দিছে 7 হয়নে 7 দিছে আৰু এই যেটো h আমি এটো পালো 24 হয়নে এটা বস্তু আমি লিখা নাই একে পাত্ৰটোৰ যেটো আয়তন বা ধাৰকত্ব হ'ব আমাৰ 1/3 পাই r স্কয়াৰ h 1/3 into পাই মান লিখিছো আৰু r স্কয়াৰ মানে আমাক দিছিল ব্যাসাৰ্ধ 7 দিছিল 7 into 7 into h মানে 24 হয়নে তেত আমি 3 ৰে আমি 24 কাটিমগে 8 টাইমছ যাব হয়নে তাৰপিছত 7 আৰু 7 কেনসেল যাব এইকেইটা নাম্বাৰ যেতিয়া আমি ইনটু কৰিম আমি পাম 1232 সেণ্টিমিটাৰ কিউব আমি নিব লাগিব লিটাৰলে হয় না নহয় আমি ইয়াক নিব লাগিব লিটাৰলে গতিকে আমি 1000 এৰ আমি ডিভাইড কৰিম কাক 1232 এটা ই হ'বগে লিটাৰ তো এনসাৰটো হ'বগে 1.232 লিটাৰ ৰোমান 2 কি দিছে আমাক শংকু আকাৰৰ পাত্ৰটোৰ আমাক উচ্চতা দিছিলে h 12 সেণ্টিমিটাৰ নতি উচ্চতা l দিছিলে 13 সেণ্টিমিটাৰ গতিকে আমি উলিয়াম এটা প্ৰথমতে ব্যাসাৰ্ধ r কি হ'বগে স্কয়াৰ ৰুট অফ l স্কয়াৰ মাইনাস h স্কয়াৰ তো l ৰ মান দিছে আমাক এতে 13 স্কয়াৰ হ'বগে আৰু h দিছিলে আমাক 12 স্কয়াৰ লিখিলো আমি হয়নে তাৰ পিছতে 13 স্কয়াৰ মানে হ'বগে আমাৰ 169 মাইনাস 12 স্কয়াৰ মানে 144 মাইনাস কৰিলে আমি পামতে 25 ইয়াৰ স্কয়াৰ হৈছে 5 আৰু ইউনিটটো হ'গে আমাৰ হ'বগে এটা সেণ্টিমিটাৰ হয়নে তো পাত্ৰটো যেটো আয়তন বা ধাৰকত্ব হ'বগে 1/3 পাই r স্কয়াৰ h so 1/3 into পাই মান আমি বহুৱালে 22/7 তাৰ পিছতে r মানে হৈছে 5 into 5 হ'বগে আৰু into h মানে 12 হয়নে এটা আমি 7 এৰে কাক কাটিব নোৱাৰো হয়নে গতিকে 3 ৰে আমি কাটিব পাৰিম কাক 12 হক 3 4 যা 12 এতিয়া আমি যেটা ইনটু কৰিম গোটেইটা নাম্বাৰ এটা আমি পাম 22 into 5 into 5 into 4 into কৰিলে আমি পাম 2200 তলত আছে আমাৰ 7 হয়নে এটা আমি ইয়াতে সেন্টিমিটাৰ কিউবক আমি কনভাৰ্ট কৰিম লিটাৰলে তে কনভাৰ্ট কৰিলে কি হ'বগে আমি এটা কনভাৰ্ট কৰিম লিটাৰলে তলত আহিবগে আমাৰ 1000 এটা হয়নে তেতিয়া ই হৈ যাবগে লিটাৰ ঠিক আছে তে 0 0 কেনসেল কৰিছো আমি তাৰ পিছত আমাৰ 2d ইয়াত যাবগে 11 বাৰ তো ইয়াত হ'বগে 2d 5 বাৰ তো আমাৰ এনসাৰটো কি হ'বগে ইয়াতে 11/35 লিটাৰ ঠিক আছে এটা আমাৰ ধাৰকত্ব
কুৱেশ্যন নম্বৰ 3 এটা শংকুৰ উচ্চতা 15 সেন্টিমিটাৰ যদি ইয়াৰ আয়তন 1570 সেন্টিমিটাৰ কিউব হয় ইয়াৰ ভূমি ব্যাসাৰ্ধ নিৰ্ণয় কৰিব দিছে পাই দিছে আমাক 3.14 ল'বলৈ এতিয়া আমি কৰিম ইয়াতে শংকুটোৰ উচ্চতা আমি লিখিছোঁ 15 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ আমি r উলিয়াব লাগিব প্ৰশ্নমতে শংকুটোৰ যিটো আয়তন 1570 সেন্টিমিটাৰ কিউব সূত্ৰটো হ'ল 1/3 পাই r স্কয়াৰ ইজ ইকুৱেল 1570 কি 1/3 থাকিব পাইৰ মানটো আমি বহলত 3.14 r স্কয়াৰ আৰু h মানে 15 দিছিলে ইকুৱেল 1570 হয়নে 3 ৰে আমি কেনসেল কৰিব পাৰিম 15 ক 5 বাৰ যাবগে হয়নে তাৰ পিছতে 3.14 ত 5 ইনটু কৰিলে আমি পাম 15.7 ঠিক আছে আৰু লগতে r স্কয়াৰটো আছে ইকুৱেল 1570 তো ইয়াৰ পিছত আমি r স্কয়াৰটো উলিয়াই দিম কি হ'বগে 1570 ক 15.7 টো আমাৰ দুচাইৰে যাবগে হয়নে তাৰ পিছতে r স্কয়াৰ ইকুৱেল ইয়াৰে আমি পইণ্টটো শিফট কৰিম মানে পইণ্টটো আমি কেনেকৈ পইণ্টটো আউট কৰিব পাৰিম 10 ইনটু কৰিলে ইয়াত কি হ'বগে 1570 ইনটু 10 ইনটু কৰিলে আমাৰ পইণ্টটো আউট হৈ যাব নহয় তাৰ পিছতে আমি যেতিয়া কেনসেল কৰিম 157 ৰে ইয়াক তেতিয়া ইয়াত যাবগে 10 টাইমছ হয়নে তো গতিকে r আমি যেতিয়া ল'ম স্কয়াৰ ল'ব লাগিব হয়নে তো 10 ইনটু 10 মানে আমাৰ হ'বগে 100 আৰু এই r ৰ যেটো আমি স্কয়াৰ ল'ম এতিয়া 100 ৰ ই হ'বগে আমাৰ 10 ইউনিটটো হ'বগে আমাৰ সেন্টিমিটাৰ গতিকে আমাৰ যেটো ব্যাসাৰ্ধ হ'লগে ইয়াতে 10 সেন্টিমিটাৰ ঠিক আছে Question number 4 9 সেন্টিমিটাৰ উচ্চতাৰ লম্ব বৃত্তাকাৰ শংকু এটাৰ আয়তন 48 পাই সেন্টিমিটাৰ কিউব হলে ইয়াৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰিব লাগে সো প্ৰথমতে আমি ইয়াত লিখিছো শংকুটোৰ যেটো উচ্চতা h 9 সেন্টিমিটাৰ তো ব্যাসটো আমি উলিয়াব লাগে গতিকে প্ৰশ্নমতে আমাক দিয়া আছিল শংকুটোৰ যেটো আয়তন 48 পাই সেন্টিমিটাৰ কিউব তো শংকুৰ যেটো আয়তনৰ সূত্ৰটো আছিল 1/3 পাই r স্কয়াৰ h ইকুৱেল 48 পাই আমি দুইফালে কেনসেল কৰিম তাৰ পিছতে আমি লিখিম ইয়াতে 1/3 তাৰ পিছতে r স্কয়াৰ h মানে আমাক দিছিলে 9 হয়নে ইকুৱেল 48 সো 3 ৰে আমি 9 ক কিবা কাটিম 3 বাৰ হয়নে তাৰ পিছতে r স্কয়াৰ ইকুৱেল 48/3 তো r স্কয়াৰ ইকুৱেল আমি কিমান পাম 48 ক 3 ৰে ডিভাইড কৰি আমি পাম 16 সো r ইকুৱেল হ'বগে স্কয়াৰ ৰুট অফ 16 তাৰ মানে 16 ৰ যেটো স্কয়াৰ ৰুট কিমান হ'বগে 4 সেন্টিমিটাৰ এটো হৈছে আমাৰ ব্যাসাৰ্ধ এতেকে আমাৰ নিৰ্ণয় যেটো ব্যাস কি হ'বগে আমি জানো ব্যাসডাল ব্যাসাৰ্ধৰ দুগুণ গতিকে ব্যাসাৰ্ধ 4 আছিল টেনচাৰটো হ'বগে 8 সেন্টিমিটাৰ কিউব Question number 5 এটা শংকু আকাৰৰ গাঁতৰ উপৰিভাগৰ যেটো ব্যাস 3.5 মিটাৰ আৰু ইয়াৰ গভীৰতা 12 মিটাৰ গতিকে ইয়াৰ ধাৰকত্ব কিলোলিটাৰ ওলাব লাগে ঠিক আছে ইয়াতে লিখিছো আমি এটা শংকু আকাৰৰ গাঁতৰ ব্যাসটো 3.5 মিটাৰ ব্যাসাৰ্ধ r হ'বগে 3.5/2 মিটাৰ গতিকে আমি ডিভাইড কৰিলে পাম ইয়াতে 1.75 মিটাৰ হয়নে আৰু উচ্চতা h দিয়া আছিল 12 মিটাৰ গতিকে গাঁতৰ যেটো ধাৰকত্ব হ'বগে আয়তন 1/3 পাই r স্কয়াৰ h 1/3 ইনটু পাই মানে হ'বগে আমাৰ 22/7 তাৰ পিছতে r স্কয়াৰ 1.75 ইনটু 1.75 আকৌ h মানে হ'ল আমাৰ 12 ইউনিটটো হ'বগে মিটাৰ কিউব হয়নে তেতিয়া আমি ইয়াতে 3 ৰে কেনসেল কৰিম 12 হক 4 বাৰ যাবগে আৰু 7 ৰে কেবাৰ যাবগে ইয়াতে 0 পইণ্ট কিমান বাৰ যাবগে 7 2 যা 14 তো ৰিমাইণ্ডাৰ থাকিব 335 ন 7 5 35 এতিয়া এই গোটেইকেইটা নাম্বাৰ যদি আমি ইনটু কৰিম আমি পাম ইয়াতে 38.5 মিটাৰ কিউব যেটো কিলোলিটাৰলৈ নিব দিছে আমি জানো 1 মিটাৰ কিউবত কিমান হয় 1 মিটাৰ কিউবত আমি জানো 1000 লিটাৰ হয় নহয় 1000 লিটাৰ মানে তো 1 কিলোলিটাৰ নহয় জানো গতিকে আমি ইয়াতে কি লিখিম মিটাৰ কিউবৰ ঠাইত আমি লিখিব পাৰিম 38.5 কিলোলিটাৰ এইটো আমাৰ आंसर ঠিক আছে Question number 6 এটা লম্ব বৃত্তাকাৰ শংকুৰ আয়তন 9856 সেন্টিমিটাৰ কিউব ভূমিৰ ব্যাস 20 সেন্টিমিটাৰ হলে তলৰ পৰা নিৰ্ণয় কৰিব দিছে শংকুটোৰ উচ্চতা শংকুটোৰ নতি উচ্চতা আৰু শংকুটোৰ বক্ৰপৃষ্ঠকালি গতিকে আমি প্ৰথমতে লিখিছো ইয়াতে শংকু এটাৰ ভূমিৰ ব্যাস 28 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ r হ'বগে 28/2 মানে 14 সেন্টিমিটাৰ ধৰণ শংকুটোৰ উচ্চতা h গতিকে আমাক দিয়া আছিল শংকুৰ আয়তন 9856 সেন্টিমিটাৰ কিউব হয় না তো সূত্ৰটো আছিল 1/3 পাই r স্কয়াৰ h ইকুৱেল 9856 ঠিক আমি সূত্ৰটো ইয়াত মানবিলাক বহুৱাইছো সূত্ৰটো হিচাপে তাৰ পিছতে 9856 তো ইয়াতে আমি 7 ৰে কেনসেল কৰিব পাৰো 14 ক দুবাৰ যাব হয় না তাৰ পিছতে আমি h2 ইফালে ৰাখি বাকিখিনি সংখ্যা ইফালে লৈ যাম
তাৰপিছত আমাৰ 11 কেঞ্চেল কৰিম 22 দুবাৰ যাব ইয়াতে যাব 896 বাৰ তাৰপিছত আমি কাটিম 7 দুবাৰ যাব 7 ইয়াক আমি কাটিম 7 1 যা 7 7 2 যা 14 তাৰপিছত 5 টা 56 7 8 যা 56 হল তাৰপিছত 2 কাটিম 2 যাবগে আমাৰ 64 বাৰ আকৌ 2 আমাৰ যাবগে 32 বাৰ আকৌ 2 কেঞ্চেল কৰিলে হ'বগে 16 বাৰ হয়নে তাৰপিছতে আমাৰ 8 ইকুৱেল 16 into 3 তাৰ মানে হ'বগে 48 সেন্টিমিটাৰ শংকুটোৰ ৰমানটোত ল'ব আছে শংকুটোৰ নতি উচ্চতা এল হ'বগে আমাৰ স্কয়াৰ ৰুট অফ r স্কয়াৰ প্লাস h স্কয়াৰ r ৰ মান আছিল আমাৰ 14 স্কয়াৰ হয়নে তাৰ পিছতে আমি h পালোগে 48 স্কয়াৰ তো 14 স্কয়াৰ মানে হৈছেগে আমাৰ 196 প্লাস 48 স্কয়াৰ মানে হ'ল 2304 প্লাস কৰিলে আমাৰ হ'বগে ইয়াতে 2500 ইয়াৰ যেটো স্কয়াৰ ৰুট হয় 50 আমাৰ সেন্টিমিটাৰ হ'ব ঠিক আছে তো ৰমান 3 আমাৰ হ'বগে শংকুটোৰ বক্ৰপৃষ্ঠকালি সূত্ৰটো হ'ল পাই r l পাই মানে হৈছে 22/7 r2 আমি পালো r2 আমাক দিয়া আছিল মানে ছিল r2 14 আৰু l আমি উলিয়ালো লগতে হেতু হ'ল 50 আৰু ইউনিটটো কি হ'বগে কালি ন সেন্টিমিটাৰ স্কয়াৰ হ'ব না তো 7 এৰ আমাৰ 14 ক দুবাৰ যাব আমি যেটা ইনটু কৰিম এইকেইটা নাম্বাৰ তেতিয়া আমি পাম 2200 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে কোৱেশ্চন নম্বৰ 7 5 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ আৰু 13 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা সমকোণী ত্ৰিভুজ ABC 12 সেন্টিমিটাৰ বাহুটোৰ সাপেক্ষে ঘূৰোৱা হ'ল তেনে কৰোতে উৎপন্ন হোৱা গোটা আকাৰটোৰ আয়তন নিৰ্ণয় কৰিব দিছে এটো এটা আমাৰ কিব শংকু আকৃতিৰ ল'ব আৰু ইয়াৰ আমাক যেটো আয়তন আমি সূত্ৰ আমি ধুনীয়াকৈ ব্যৱহাৰ কৰি উলিয়াব পাৰিম তো ইয়াতে আমাক কৈছিলে যে ABC সমকোণী ত্ৰিভুজ হয় ইয়াত AB বাহুটা মানে 12 সেন্টিমিটাৰ সাপেক্ষে আমাক ঘূৰাব দিছে গতিকে এটা শংকু আকৃতি লৈছে হয়নে গতিকে BC ডাল হ'বগে আমাৰ ব্যাসাৰ্ধ হয়নে গতিকে r = 5 সেন্টিমিটাৰ আৰু AB ডাল হ'বগে আমাৰ h মানে উচ্চতা হ'ব 12 সেন্টিমিটাৰ আয়তন কি হ'ব শংকুটোৰ 1/3 পাই r স্কয়াৰ h তো 1/3 পাই পাই থাকিব আৰু r মানে হ'ল 5 * 5 আৰু h টো হ'বগে আমাৰ 12 তো আমাৰ ইয়াতে কেনসেল যাব 3 ৰে 12 হক 4 বাৰ তাৰ পিছতে 25 হ'বগে এটো * 4 100 পাই সেন্টিমিটাৰ কিউব Question number 8 ত আমাক কৈছে যে question number 7 ত উল্লেখ কৰা ABC ত্ৰিভুজটো 5 সেন্টিমিটাৰ বাহুটো অপেক্ষে ঘূৰালে উৎপন্ন কৰা গোটা আকাৰটোৰ আয়তন ল'ব দিছে লগতে 7 নম্বৰ আৰু 8 নম্বৰ যেটো আমি আয়তন পাম হেতু তাৰ অনুপাত গতিকে আমি ইয়াতে প্ৰথমতে কৰিছো কি শংকুটোৰ যেটো ব্যাসাৰ্ধ r এবাৰ 12 হ'বগে আৰু h টো হ'বগে 5 যেহেতু আমাক ইয়াতে 5 সেন্টিমিটাৰ অপেক্ষে আমাক এবাৰ ঘূৰাব দিছে হয়নে গতিকে 12 ডাল হৈ যাবগে আমাৰ এটা ব্যাসাৰ্ধ 5 হিচাপে আমাক কৈছে নহয় ঘূৰাবলৈ দিছে গতিকে এইটো হ'বগে আমাৰ উচ্চতা ঠিক আছে আৰু এই যেটো আমাৰ 12 আছিল এইটো হ'বগে আমাৰ ব্যাসাৰ্ধ লিখিলো আমি গতিকে শংকুটোৰ যেটো আয়তন হ'ব 1/3 পাই r স্কয়াৰ h আৰু 1/3 ইনটু পাই মানে পাই আকৌ r স্কয়াৰ 12 * 12 আৰু h টো হ'বগে 5 তে ইয়াতে আমাৰ 3 ৰে কেনসেল যাব 12 ক 4 টাইমছ হয়নে এতিয়া আমি যেটা ইনটু কৰিম আমি পাম ইয়াতে 4 5 * 20 আৰু 20 * 12 কিমান হ'ব 240 পাই সেন্টিমিটাৰ কিউব যেহেতু আমাক কৈছিলে যে 7 আৰু 8 ৰ যেটো আমাৰ আয়তন পালো এটা অনুপাত 7 ৰ অনুপাত 7 ৰ যেটো আয়তন কি আছিল আমাৰ এটো 100 পাই সেন্টিমিটাৰ কিউব আৰু এই মাত্ৰ পদটো হ'ল 240 পাই সেন্টিমিটাৰ কিউব এটা কেনসেল যাব পাই পাই কেনসেল যাব 0 0 কেনসেল যাব তাৰ পিছতে আমি 2 দি কেনসেল কৰিম 2 5 যা আৰু 2 12 যা ওকে অনুপাতটো হবে 5:12 ঠিক আছে লাষ্ট কোৱেশ্চন এটা খেহুৰ দমৰ আকাৰৰটো এটা শংকুৰ নিচিনা যাৰ ব্যাস 10.5 মিটাৰ আৰু উচ্চতা 3 মিটাৰ দমটোৰ আয়তন নিৰ্ণয় কৰিব দিছে বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ এই দমটো কেনভাছেৰে ঢাকিব লাগে তো ইয়াৰ বাবে লগা ন্যূনতম কেনভাছৰ কালি গতিকে এই যেটো দম শংকু আকাৰৰে গতিকে ইয়াৰ ব্যাস হ'বগে আমাৰ 10.5 মিটাৰ দিয়া আছে ব্যাসাৰ্ধ হ'বগে আমি 2 দি ডিভাইড কৰিম সো ডিভাইড কৰিলে 5.25 মিটাৰ হ'ব উচ্চতা h দিয়া আছে 3 মিটাৰ এই দমটোৰ যেটো আয়তন 1/3 পাই স্কয়াৰ h মানবিলাক আমি বহাই দিছো তাৰ 7 আৰু যেতিয়া আমি ইয়াতে কেনসেল কৰিম কিমানবাৰ যাবগে 70 পইণ্ট দিলো আমি তাৰ পিছতে 7 7 যা 49 গতিকে ইয়াত থাকিব আমাৰ 335 75 যা 35 মানে তাৰ পিছতে আমাৰ 3 আৰু 3 কেনসেল যাব তাৰপিছত এই গিটা নাম্বাৰ যেটা আমি ইনটু কৰিম আমি পাম 86.625 মিটাৰ কিউব আকৌ আমাক নতি উচ্চতা আমাক উলিয়াব দিছে উলিয়াব লাগিব আমি হয়নে তো l ইকুৱেল কি হ'ব স্কয়াৰ ৰুট অফ r স্কয়াৰ প্লাস h স্কয়াৰ r ৰ মানটো আমি বহাই দিলো যেটো 5.25 আমি
দিয়াই আছে আমাৰ হয়নে গতিকে লিখিলোঁ 5.25 হোল স্কুৱেৰ প্লাছ এইচ মানে 3 মিটাৰ গতিকে 3 স্কুৱেৰ হ'ব স্কুৱেৰ কৰোৱাৰ পিছত আমি পালোঁ এইটো প্লাছ 3 স্কুৱেৰ 9 প্লাছ কৰি আমি পালোঁ এইটো আৰু যিটো বৰ্গমূল বা স্কুৱেৰটো আমি ল'ম তেতিয়া আমাৰ হ'বগৈ 6.05 মিটাৰ হয়নে এইটো হ'ল আমাৰ নতি উচ্চতা এল এটাকে দমটো ঢাকিবলৈ লগা কেনভাছৰ কালি গতিকে বক্ৰপৃষ্ঠ কালি ল'ব লাগিব হয়নে সেইটো হ'বগৈ পাই আৰ এল এতিয়া পাইৰ মান বহালোঁ তাৰপিছতে আৰটো আমি 5.25 বহালোঁ আৰু এল এইমাত্ৰ পালোঁ নে এলটো নতি উচ্চতা 6.05 ইনটু কৰিলে আমি পাম 98.825 মিটাৰ স্কুৱেৰ তো এইটো হ'বগৈ আমাৰ কেনভাছৰ কালি